মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি দৈনিক ৰাশিফল ৰীতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 25 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 10 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:42 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14 আজি বাৰ হৈছে শুক্ৰবাৰ। তিথি হৈছে আজি কৃষ্ণা একাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মেষ ৰাশি। ৰাতিৰ ঘণ্টা অৰ্থাৎ সন্ধিয়াৰ ঘণ্টা 6:44 যোৱাত নৱজাতকৰ ৰাশি হ'ব বৃষ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 6। শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আমাৰ ভিডিঅ'টি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত চাই আছে তেতিয়াহ'লে পাৰিলে পেজ দুটি ফ'ল' কৰি থ'ব। যা নহওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। ঘৰুৱা কৰ্মত আজি আপোনালোকৰ সুখ শান্তি বাঢ়িব। লগতে আজি আপোনাৰ লগ বন্ধু বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব, নহ'লে আজি আপোনাক আনে সমালোচনা কৰিব পাৰে। যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ সন্তানৰ পৰা সামান্য অশান্তি বা কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ সামান্য ব্যয় তথা খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সেয়েহে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে সকলো সময়তে বা সকলো দিশতে অলপ সজাগ আৰু সাৱধান হৈ চলাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ঋণ পৰিশোধ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে আজি আপোনালোকৰ। লগতে আজি আপোনাৰ সামান্য খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। আজি আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়ৰ দিশত খুব শুভ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শুভ সংবাদ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনলৈ হতাশাৰ ভাৱ আহিব পাৰে। লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব। আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। লগতে আজি আপোনাৰ আনন্দ মনে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। উত্তম ভোজন আজি আপোনালোকে লাভ কৰিব। যদিও আজি আপুনি ঘৰুৱা কৰ্মত সকলো দিশতে অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। যদিও আজি আপোনালোকে সন্মান হানি হ'ব পৰা বা মিছা অপবাদ পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে অলপ আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত আনে আপোনাক মৰম চেনেহ কৰিব। হঠাতে হাতলৈ আজি আপোনালোকৰ ধন সম্পত্তি আহিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত কিন্তু সৰু সুৰা জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যয় বাঢ়িব পাৰে। লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য আঘাত পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত লগ বন্ধুৰ লগত সামান্য মনোমালিন্য বা বিচ্ছেদ হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত সামান্য আজি আপোনালোকৰ পৰিৱৰ্তন আহিব পাৰে।
লগতে আজি আপোনাৰ মনত কিন্তু সামান্য সৰু সুৰা কথাতে অশান্তি পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। সুদৰ্শত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিন, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচিত দুঃখ ভাগ হবে। ধন্যবাদ।